মিথুন ৰাশিৰ লোকসকলৰ বাবে নতুন বছৰৰ দ্বিতীয় মাহ অৰ্থাৎ ফেব্ৰুৱাৰী মাহটো কেনেকুৱা হ'ব, ব্যৱসায় বাঢ়িবনে, নতুন সমস্যাৰ সন্মুখীন হ'ব লাগিব, এনে বহুত চিন্তা মনত চলি থাকে। গতিকে এই ভিডিঅ'টোৰ দ্বাৰা আপোনালোকে জানিবলৈ সক্ষম হ'ব ফেব্ৰুৱাৰী মাহটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব। এতিয়া আহোঁ পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত। ফেব্ৰুৱাৰী মাহটো মিথুন ৰাশিৰ লোকসকলৰ বাবে ইমান এটা অনুকূল নহ'ব। কিছু অস্থিৰতাও থাকিব, কাৰণ মংগল গ্ৰহ প্ৰথম ঘৰত অৱস্থিত হৈ আছে আৰু শুক্ৰই চতুৰ্থ ঘৰত আছে, যাৰ বাবে আপোনাৰ পৰিয়ালত মাজে সময়ে কিছু দুখৰো সৃষ্টি হ'ব পাৰে। কিন্তু 13 ফেব্ৰুৱাৰীৰ পিছত পৰিয়ালৰ সদস্যসকল একত্ৰিত হৈ থাকিব আৰু তেওঁলোকৰ ভাই ভগ্নীৰ পৰাও সম্পূৰ্ণ সমৰ্থন লাভ কৰি থাকিব। খং নিয়ন্ত্ৰণ কৰাটো আপোনাৰ এই মাহটোৰ বাবে গুৰুত্বপূৰ্ণ হ'ব আৰু ঘৰৰ পৰিৱেশো পৰিৱৰ্তন হ'ব। ৰাহু কেতুৰ প্ৰতিকূল পৰিস্থিতিৰ বাবে বা অৱস্থাৰ বাবে পৰিয়ালত খৰচো বৃদ্ধি পোৱা দেখা যাব। এতিয়া ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত ক'বলৈ গ'লে এই মাহত ব্যৱসায়ীসকলে কঠোৰ পৰিশ্ৰম কৰিব লাগিব, কাৰণ সপ্তম স্থানৰ অধিপতি বৃহস্পতি দ্বাদশ স্থানত অৱস্থিত হৈ আছে। ব্যৱসায়ত মনোনিৱেশ কৰাটো প্ৰয়োজনীয় হ'ব আৰু এই সময়ত আপুনি বিনিয়োগ এৰাই চলাটোৱে ভাল হ'ব। যিসকলে আন্তঃৰাষ্ট্ৰীয় বাণিজ্যত নিয়োজিত হৈ আছে তেওঁলোকে কিছু ভাল লাভ কৰিবলৈ সক্ষম হ'ব, কিন্তু খৰখেদাকে কোনো সিদ্ধান্ত নল'ব। চাকৰিতো কিছু সমস্যা বৃদ্ধি পাব, কিন্তু কামটো সুকলমে সম্পূৰ্ণ কৰিবলৈ আপুনি সক্ষম হ'ব। সহকৰ্মীসকলে আপোনাক সমৰ্থন কৰিব। মংগল গ্ৰহৰ প্ৰভাৱৰ বাবে কিছু অসুবিধাৰো সৃষ্টি হ'ব পাৰে, কিন্তু আপুনি পৰিস্থিতি চম্ভালিবলৈ পাৰিব। এতিয়া শিক্ষা আৰু কেৰিয়াৰৰ ক্ষেত্ৰত আপোনালোকৰ কেনে যাব চাই লওঁ। এই মাহটো ছাত্ৰ ছাত্ৰীসকলৰ বাবে বহুত ভাল হ'ব, কাৰণ পঞ্চম ঘৰৰ প্ৰভু নৱম স্থানত আছে। শিক্ষাৰ ক্ষেত্ৰত আপুনি আগবাঢ়ি যাব। উচ্চ শিক্ষা গ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীসকলে কঠোৰ পৰিশ্ৰম কৰিব লাগিব, তেতিয়াহে তেওঁলোকে ইতিবাচক ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। কেৰিয়াৰত উন্নতি হোৱাৰো সম্ভাৱনা আছে আৰু প্ৰতিযোগিতামূলক পৰীক্ষাৰ ফলাফলৰ বাবে অপেক্ষা কৰি থকা ছাত্ৰ ছাত্ৰীয়ে ভাল নম্বৰো লাভ কৰিব। মংগল আৰু ৰাহুৱে সময়ে সময়ে আপোনাৰ কেৰিয়াৰত প্ৰত্যাহ্বানৰ সৃষ্টি কৰিব পাৰে, কিন্তু আপুনি নিজকে চম্ভালিবলৈ সফল হ'ব। এতিয়া আপোনাৰ প্ৰেম জীৱন কেনেকুৱা হ'ব চাই লওঁ আহক। প্ৰেমৰ সম্পৰ্কৰ বাবে অনুকূল নহ'ব আপোনাৰ ফেব্ৰুৱাৰী মাহটো। এই সময়ছোৱা আপোনাৰ সংগীৰ সৈতে বিবাদৰ সৃষ্টি হ'ব পাৰে। প্ৰেমৰ প্ৰভু শুক্ৰক শনিৰ লগতে নৱম স্থানত ৰখা হৈছে, গতিকে সংগীক আপুনি মিছা প্ৰতিশ্ৰুতি দিয়াৰ পৰা বিৰত থাকিব। এই সময়ত প্ৰেমৰ সম্পৰ্কত বিশ্বাসৰ অভাৱ হ'ব আৰু নিজকে নিয়ন্ত্ৰণ কৰিবলৈ আপোনাৰ কিছু অসুবিধাৰো সৃষ্টি হ'ব পাৰে, যাৰ ফলত আপোনাৰ সম্পৰ্ক ভংগ হোৱাৰো সম্ভাৱনা বৃদ্ধি পাব। ফেব্ৰুৱাৰী মাহে বৈবাহিক জীৱনত মিশ্ৰিত ফলাফল দিব। এই সময়ছোৱাত মাজে মাজে আপোনাৰ বিবাদো হ'ব পাৰে, কিন্তু মাহৰ শেষত বিবাহিত জীৱনত কিছু সুখৰ প্ৰাধান্য থাকিব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আপোনাৰ ফেব্ৰুৱাৰী মাহটো আপোনাৰ ৰাশিৰ প্ৰভু বুধ সপ্তম স্থানত আছে, যাৰ বাবে আপোনাৰ স্নায়ু সম্পৰ্কীয় সমস্যাৰ সৃষ্টি হ'ব পাৰে। শনি নৱম স্থানত আৰু বৃহস্পতি দশম স্থানত থকাৰ বাবে কঁকালৰ তলৰ অংশত বিষ হ'ব পাৰে। 15 ফেব্ৰুৱাৰীৰ পিছত ডিঙিৰ লগত জড়িত কিছু সমস্যাও হ'ব পাৰে। স্বাস্থ্যৰ প্ৰতি আপুনি সতৰ্ক হোৱাটো এই মাহৰ বাবে খুবেই জৰুৰী হ'ব, যাতে ভৱিষ্যতে কোনো ৰোগত আপুনি ভুগিব নালাগে। এই মাহৰ বাবে আপোনাৰ প্ৰতিকাৰ হ'ব ভগৱান বিষ্ণুক পূজা কৰক আৰু গৰুক আপুনি সতেজ খাদ্য যোগান ধৰক আৰু ভগৱান গণেশৰ মন্ত্ৰ জাপ কৰক। এই মাহৰ বাবে আপোনাৰ লাকি নম্বৰ হ'ব 1 আৰু লাকি কালাৰ হ'ব নীলা। আৰু সকলোৱে কমেণ্টত ওং নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আজিৰ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ। আজিলৈ আপোনালোকৰ পৰা বিদায় মাগিছোঁ। যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব আৰু চেনেলত যদি নতুন হৈ আহিছে তেনেহ'লে চেনেলত ছাবস্ক্ৰাইব কৰিবলৈ আপোনালোকৰ শুভ সময় আহি পৰিছে। ধন্যবাদ।